নাখাওঁ মই ঘৰৰ খাদ্যহে খাম আৰক্ষীয়ে যোগান ধৰা খাদ্যৰ সোৱাদ পোৱা নাই শ্যাম কানুৱে ঘৰুৱা খাদ্য লাগে শ্যাম কানুক পত্নীয়ে আনিছে বিৰিয়ানী বনাই শ্যাম কানুৱে দূৰৰ পৰা গোন্ধ পায় আৰক্ষীক কৈছে মই ঘৰৰ খাদ্য খাম কিন্তু আৰক্ষীৰ বাধা ঘৰুৱা খাদ্য খাবলৈ দিয়া নহব আৰক্ষীয়ে দিয়া খাদ্যহে খাব লাগিব সিআইডিৰ জিম্মাত থকা শ্যাম কানু মহন্তই বিচাৰিছে ঘৰুৱা খাদ্য 1 অক্টোবৰত সিআইডিয়ে নিজৰ জিম্মাত লোৱা শ্যাম কানু মহন্তক আৰক্ষীয়ে খাদ্যৰ যোগান ধৰিছে যদিও সেই খাদ্যৰ সোৱাদ পোৱা নাই মহন্তই বুধবাৰে নিশা তেওঁলৈ বুলি পত্নী অনিতা ডেকা মহন্তই খাদ্য আৰু কাপোৰকে ধৰি অন্যান্য সামগ্ৰী লৈ সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল যদিও সেই খাদ্য শ্যাম কানুক খাবলৈ দিয়া হোৱা নাছিল বৰঞ্চ আৰক্ষীয়ে যোগান ধৰা খাদ্যহে শ্যাম কানু আৰু সিদ্ধাৰ্থক খাবলৈ দিয়া হৈছিল বৃহস্পতিবাৰেও শ্যাম কানুৰ পত্নীয়ে ঘৰতে খাদ্য প্ৰস্তুত কৰি সিআইডিৰ কাৰ্যালয়লৈ লৈ গৈছিল যদিও সিআইডিৰ কাৰ্যালয়ৰ ভিতৰলৈ সেই খাদ্য লৈ যোৱাত সুৰক্ষা কৰ্মীয়ে বাধা প্ৰদান কৰিলে তেওঁক জনাই দিয়ে সেই খাদ্য লৈ যোৱাত অনুমতি নাই ফলত আৰক্ষীয়ে ৰন্ধা খাদ্যই খাবলগীয়া হৈছে শ্যাম কানুৱে অৱশ্যে বৃহস্পতিবাৰে শ্যাম কানুৰ বাবে লৈ অনা কাপোৰ অনিতা ডেকা মহন্তক সিআইডিৰ কাৰ্যালয়ৰ ভিতৰলৈ লৈ যাবলৈ দিয়া হৈছে উল্লেখ্য যে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে ৰুজু হোৱা 18/2025 নম্বৰৰ গোচৰৰ সৈতে বৃহস্পতিবাৰে নতুনকৈ ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰা সন্নিবিষ্ট কৰা হৈছে গতিকে গোন্ধ পালেও ভোক লাগিলেও ঘৰৰ খাদ্য খাবলৈ নাপাব শ্যাম কানুৱে আৰক্ষীয়ে যি দিয়ে তাকেই খাব লাগিব নিউজ ডেস্ক টাইমছ গুৱাহাটী